কোচিঙৰ সামৰণি অনুষ্ঠান এই সামৰণি অনুষ্ঠানত উপস্থিত থকা KSCৰ শিৱসাৰৰ মহোদয় লগতে KSCৰ অধ্যক্ষ মহোদয় KSCৰ শিক্ষা বিভাগৰ ছাৰ আৰু KSCৰ সকলো সদস্যসকল আৰু লগতে আমাৰ মহাবিদ্যালয়ৰ গভৰ্ণিং বডিৰ সভাপতি আৰু মোৰ মৰমৰ লাৰ্ণাৰসকল মই প্ৰথমতে KSCৰ কাগজ কাৰ্যসূচী আগবাঢ়িবৰ কাৰণে ভূদেৱ জনান কমতাপুৰ সংবাদ সংস্কৃতৰ সন্মানীয় অধ্যক্ষ হিতেশ্বৰ বৰ্মন ডাঙৰীয়া, মাননীয় সুধীৰ ৰায় ডাঙৰীয়া, ইণ্ডিয়া কেন্দ্ৰিকান কলেজৰ অধ্যক্ষ ডাঙৰীয়া, গভৰ্ণিং বডি সন্মানীয় প্ৰেচিডেণ্ট ডাঙৰীয়া, ইয়াত উপস্থিত থকা GM সবিতা বালা সিংহ ডাঙৰীয়া, আৰু উদ্দেশ্য বছৰে বহুত যিবিলাক খালী হৈ থকা পদ প্ৰায়বিলাকত নিযুক্তি এটা প্ৰক্ৰিয়া চলি আছে। কিন্তু আমি অনুভৱ কৰিছোঁ যে কমতাপুৰ মানে অট'নমাছ কাউন্সিল যি অঞ্চল আছে সেই অঞ্চলত থকা জাতি বৰ্ণ ভাষা শিক্ষা বিভাগৰ তেখেতে এটা আচলতে আঁচনি প্ৰস্তুত কৰি যে মানে যিখিনি ইণ্টাৰভিউ দিয়ে নিৰ্বাচন কৰা হৈছে ইয়াৰ ভিতৰত আমি ভাবিছোঁ যে যিখিনি আজি হৈ গ'ল সেইখিনি নিশ্চয় সুকলমে হৈছে আৰু আজি সামৰণি অনুষ্ঠান, এই সামৰণি অনুষ্ঠানৰ আজি ইয়াতে চাৰ্টিফিকেটখিনি আমি যিখিনি অংশগ্ৰহণকাৰী যিখিনি চাৰ্টিফিকেটখিনি আজি দিয়া হ'ব। গতিকে সেই উদ্দেশ্যই এখন সভা পতা হৈছে যে চাৰ্টিফিকেট এতিয়া পুলিচৰ চাকৰিও ওলাইছে, গতিকে সকলোকে পুলিচৰ চাকৰি সকলোকে নমস্কাৰ। আমাৰ আজি সার্টিফিকেট ডিস্ট্রিবিউশন আর কোচিং ক্লাসৰ পৰিসমাপ্তি এইটো উদ্দেশ্য আগত ৰাখি এই সভাখন আহ্বান কৰা হৈছে। ইয়াত উপস্থিত হ'ব পৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ সকলোৰে পৰিচিত যুৱ নেতা KSC কমতাপুর কি অটোনমাস কাউন্সিল পরীক্ষাত আহিব পাৰে, খুব ডাঙৰ কথা নহয়। মই এনে কোৱা নাই, কোনো এটা শ্ৰদ্ধাৰ হিতেশ্বৰ বৰ্মন ডাঙৰীয়া চিনি পোৱা নাই তোমালোকে? বহু পুৰণি লিডাৰ তথা আমাৰ চিনাকি কৰি দিয়াৰ কথা নাহে। আমাৰ মাজত এজন শিক্ষক আছে শ্ৰদ্ধাৰ মনোৰঞ্জন ৰায় প্ৰধানী ডাঙৰীয়া, আমাৰ মাজত আমাৰ কমতাপুৰ অটোনমাস কাউন্সিলৰ আমাৰ শিক্ষক উপস্থিত হৈছে, তেওঁলোকে লাগি আছে, গতিকে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শেষত আমাৰ এইটো চেণ্টাৰ যোনে অৰ্গেনাইজ কৰিছে তেওঁক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যুৱ নেতা ত্ৰৈলোক্য ৰায় ডাঙৰীয়া, জোৰে হাততালি এটা। লগতে আমি সম্বৰ্ধনা জনাম। তোমালোকক মাতি লৈ অহাৰ মূল ব্যক্তিজন হৈছে এইজন। আমিতো ৰেডিমেড প্লেটফৰ্ম পাইছোঁ, তেওঁ কিন্তু হাতে কামে গৈ ফিল্ডত